নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকৰ কাৰণে আজি এটা বহুত ভাল খবৰ লৈ আহিছোঁ। ADRE 3.0 অফিচিয়েল নটিফিকেশ্যন আহি গ'ল। টোটেল 15,000 ভেকেঞ্চি মুকলি কৰি দিছে। ইয়াৰ এপ্লাই ডেট কেতিয়াৰ পৰা ষ্টাৰ্ট হ'ব, লাষ্ট ডেট কেতিয়া আৰু কি কি ডকুমেণ্টছ লাগিব এপ্লাই কৰিবলৈ, এপ্লাই কৰা সকলো প্ৰচেছ, তাৰপিছত চিলেকশ্যন প্ৰচেছ, কি কি চিলেবাছ পঢ়িব লাগিব, বয়সৰ সীমা কিমান, কোনটো বিভাগৰ কাৰণে কিমান কোৱালিফিকেশ্যন লাগিব, সকলোখিনি ডিটেইলছ আলোচনা কৰিম। চ' ভিডিঅ'টো অলপো স্কিপ নকৰাকৈ শেষলৈকে চাওক আৰু আমাৰ চেনেলত যদি প্ৰথমবাৰৰ কাৰণে আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব, যাতে সদায় এনেধৰণৰ চাকৰি আপডেট পাই থাকিব পাৰে। পদসমূহ গ্ৰেড 3 আৰু গ্ৰেড 4ত ভাগ কৰা হৈছে। গ্ৰেড 3 গ্ৰেজুৱেট লেভেলৰ কাৰণে টোটেল 5,500 পদ আছে। ইয়াত জুনিয়ৰ এছিষ্টেণ্ট, LDA, ফিল্ড অফিচাৰ আৰু ষ্টেটিষ্টিকেল এছিষ্টেণ্টৰ দৰে গুৰুত্বপূৰ্ণ পদসমূহ আছে। গ্ৰেড 3 হায়াৰ ছেকেণ্ডেৰী লেভেলৰ কাৰণে 3,500 পোষ্ট আছে। ইয়াত এক্সটেনশ্যন অফিচাৰ, কম্পিউটাৰ অপাৰেটৰ এইসমূহ পদ আছে। গ্ৰেড 3 মেট্ৰিক বা টেকনিকেল বা ড্ৰাইভাৰ পষ্টৰ কাৰণে 1,500 আছে আৰু গ্ৰেড 4ৰ কাৰণে 5,000 পদ আছে। ইয়াত পিয়ন, চকীদাৰ, প্ৰচেছ চাৰ্ভাৰ আৰু ফিল্ড ৱৰ্কাৰৰ পদসমূহ আছে। গতিকে দেখা গ'ল যে আপোনালোকৰ অৰ্হতা যিয়েই নহওক, গ্ৰেজুৱেট, 12, মেট্ৰিক বা অষ্টম শ্ৰেণী, আপোনাৰ বাবে পদ নিশ্চিতভাৱে আছে। এতিয়া আহোঁ কোনে কোনে এপ্লাই কৰিব পাৰিব। গ্ৰেড 3ৰ বাবে স্নাতক ডিগ্ৰীধাৰী অৰ্থাৎ গ্ৰেজুৱেটসকলে এপ্লাই কৰিব পাৰিব। লগতে 6 মাহৰ পৰা 12 মাহৰ কম্পিউটাৰ চাৰ্টিফিকেট থাকিব লাগিব আৰু 12 পাছ কৰাসকলৰ সমমানৰ পদবোৰত আবেদন কৰিব পাৰিব। গ্ৰেড 4ৰ বাবে অষ্টম শ্ৰেণী বা 10 পাছ কৰিলে এপ্লাই কৰিব পাৰিব আৰু বয়সৰ সীমা জেনেৰেল কাষ্টৰ বাবে 18ৰ পৰা 40 বছৰ, OBC, MOBCৰ বাবে 3 বছৰ এজ ৰিলেক্সেশ্যন আছে। SC, ST প্ৰাৰ্থীৰ বাবে এজ ৰিলেক্সেশ্যন 5 বছৰ, PWBD প্ৰাৰ্থীসকলৰ বাবে 10 বছৰ পৰ্যন্ত বয়সৰ ৰেহাই আছে। এতিয়া আহোঁ সকলোতকৈ গুৰুত্বপূৰ্ণ বিভাগ, পৰীক্ষাৰ পদ্ধতি আৰু চিলেবাছ। গ্ৰেড 3ৰ প্ৰথম পৰ্যায়ত OMR বেছ লিখিত পৰীক্ষা হ'ব। তাৰপিছত দ্বিতীয় পৰ্যায়ত স্কিল টেষ্ট বা কম্পিউটাৰ প্ৰফিচিয়েঞ্চি টেষ্ট হ'ব আৰু গ্ৰেড 4ৰ কাৰণে OMR বেছ লিখিত পৰীক্ষা হ'ব আৰু তাৰপাছত ভাইভা টেষ্ট কৰা হ'ব। তাৰপিছত ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব আৰু চিলেবাছত থকা বিষয়সমূহ হৈছে অসম বুৰঞ্জী, ভূগোল, সাহিত্য এইসমূহ আছে। তাৰপিছত জেনেৰেল নলেজ আৰু ছায়েন্সৰ ক্ষেত্ৰত সংবিধান, ভাৰতীয় ইতিহাস আৰু দৈনিক ব্যৱহৃত বিজ্ঞান এইসমূহ পঢ়িব লাগিব। কোৱান্টিটিভ এপ্টিটিউড আৰু ৰিজনিঙৰ ক্ষেত্ৰত 10ম শ্ৰেণী লেভেলৰ অংক আৰু লজিক প্ৰশ্নসমূহ পঢ়িব লাগিব। ইংলিছ আৰু ৰিজিয়নেল লেংগুৱেজৰ ক্ষেত্ৰত ইংৰাজী ব্যাকৰণ আৰু অসমীয়া ভাষাৰ কম্প্ৰিহেনশ্যনসমূহ পঢ়িব লাগিব। অসমীয়া, বড়ো, বেংগলী, ইংলিছ আৰু হিন্দী এই আটাইকেইটা মাধ্যমতে কুৱেশ্যনসমূহ আপোনালোকে পাব। ছ'চিয়েল ছায়েন্সৰ ক্ষেত্ৰত আৰু আছাম হিষ্ট্ৰী বা GK ক্ষেত্ৰত আছাম জিঅ'গ্ৰাফী, হিষ্ট্ৰী, কালচাৰ, ইকনমি, নেশ্যনেল GK, কাৰেণ্ট এফেয়াৰ্ছ এইসমূহ পঢ়িব লাগিব। জেনেৰেল নলেজ আৰু ছায়েন্সৰ ক্ষেত্ৰত এনভাইৰনমেণ্ট, পলিটি, ইণ্ডিয়ান কনষ্টিটিউশ্যন, এভৰিডে ছায়েন্স এইখিনি পঢ়িব। তাৰপিছত এলিমেণ্টাৰী মেথমেটিক্সৰ ক্ষেত্ৰত বেছিক এৰিথমেটিক, ফ্ৰেকশ্যন, LCM, HCF, চিম্পুল ইণ্টাৰেষ্ট এইসমূহ পঢ়িব আৰু ইংৰাজী ক্ষেত্ৰত কম্প্ৰিহেনশ্যন, গ্ৰামাৰ এইসমূহ পঢ়িব। তেতিয়াহে আপোনালোকে চিলেকশ্যন লাভ কৰিব পাৰিব। আৰু আপোনালোকে সেইটো নকৰি ক্লাছ 6ৰ পৰা যদি 10লৈকে ছ'চিয়েল ষ্টাডিজেই হওক বা ছায়েন্সেই হওক গোটেই কিতাপসমূহ যদি ভালদৰে অধ্যয়ন কৰে তেতিয়াও আপোনালোকে চিলেকশ্যন লাভ কৰাত সুবিধা হ'ব। আৰু এইখিনি আছিল আজিৰ ভিডিঅ'ৰ আপডেট। যদি ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে লাইক এটা কৰিবলৈ নাপাহৰিব আৰু আমাৰ চেনেলত যদি প্ৰথমবাৰৰ কাৰণে আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু ইয়াৰ অনলাইন খুব সোনকালে আহি আছে, নেক্সট মাহতে ইয়াৰ অনলাইন হ'ব।